22 এপ্ৰিল 2025 তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা নৃশংস হত্যাকাণ্ড যি সন্ত্ৰাসবাদী সংঘটিত কৰিলে তাক লৈ পেলাই বৰ্তমান সময়তো বিভিন্ন প্ৰেক্ষাপটত আলোচনা হোৱা আমি দেখিবলৈ পাইছোঁ। সন্ত্ৰাসবাদ আৰু পাকিস্তান এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিগত সময়খিনিতো আমি দেখিবলৈ পাইছিলোঁ যে কি ধৰণে আচলতে পাকিস্তানে সন্ত্ৰাসবাদীৰ জন্ম দিয়ে আৰু সেই সন্ত্ৰাসবাদী কি ধৰণে নিহত ব্যক্তিসকলক আচলতে হত্যা কৰি আহিছে। এই ঘটনাক লৈ পেলাই বিভিন্ন মহলত চৰ্চা হৈছে, চৰ্চা এয়াও হৈছে যে কেনেকৈ এই সন্ত্ৰাসবাদ নোহোৱা কৰিব পাৰি। বিগত ব্যক্তিসকলে তিনিটা সূত্ৰ তেওঁলোকে কোৱা আমি দেখিবলৈ পাইছোঁ। 1 নম্বৰ, সন্ত্ৰাসবাদীসকলক সম্পূৰ্ণৰূপে হত্যা কৰি পেলাই তেওঁলোকক আচলতে নাইকিয়া কৰিব লাগে। 2 নম্বৰ, পাকিস্তানৰ যিসকল সেনা আছে তেওঁলোকক আচলতে কুঠাৰঘাত কৰিব লাগে, তেওঁলোকক নোহোৱা কৰিব লাগে, তেতিয়া সন্ত্ৰাসবাদ নোহোৱা হ'ব। 3 নম্বৰ, কেইখন পুনৰ ভাৰতে কাঢ়ি ল'ব লাগে। এতিয়া যদি আমি তিনিওটা সূত্ৰ যদি আমি অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁ বা বিগত সময়খিনিতো যদি আমি চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে বিগত সময়তো যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে তাৰপিছত ভাৰতে তাৰ প্ৰত্যুত্তৰ দিছে। সন্ত্ৰাসবাদীসকলৰ ঘৰ ভেটি সকলো নোহোৱা কৰি পেলাই সন্ত্ৰাসবাদীসকলক আচলতে হত্যা কৰি পেলাই তাৰ প্ৰত্যুত্তৰ ভাৰতে লৈছে। কিন্তু তাৰপিছতো সন্ত্ৰাসবাদ কিন্তু শেষ হোৱা নাই। কিয়? কাৰণ সন্ত্ৰাসবাদ সৃষ্টি এজন বা দুজন ব্যক্তিৰ দ্বাৰা নহয়, সেইটো এটা মানসিকতা, এটা আইডিঅ'লজি, এটা আদৰ্শ। আৰু এই আদৰ্শটো নোহোৱা কৰিবলৈ বিজ্ঞত ব্যক্তিসকলে মত পোষণ কৰিছে যে এই সন্ত্ৰাসবাদ নোহোৱা কৰিবলৈ পাকিস্তানৰ সেনাসকলক প্ৰত্যুত্তৰ দিব লাগিব, তেতিয়াহে আচলতে এই আইডিঅ'লজিটো নোহোৱা হ'ব। অন্যথা সন্ত্ৰাসবাদ আগন্তুক দিনতো যে সংঘটিত হ'ব সেই কথা নিশ্চিত। আজি আমি দেখিবলৈ পালোঁ যে 22 এপ্ৰিলত হোৱা পেহেলগামৰ ঘটনাৰ সন্দৰ্ভত জম্মু কাশ্মীৰৰ বিধানসভাত এখন বিশেষ সত্ৰ আহ্বান কৰা হৈ, যিখন সত্ৰত জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই কেতবোৰ মন্তব্য প্ৰদান কৰি পেলাই তেখেতে কয় যে এই ধৰণৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই ঘটনাক তীব্ৰভাৱে বিৰোধিতা কৰা দেখিবলৈ পাওঁ। তেখেতে সম্পূৰ্ণ ঘটনাটোৰ সন্দৰ্ভত এইটো মত পোষণ কৰি পেলাই কয় যে পৰ্যটকসকলক পুনৰ তেখেতে ঘৰলৈ পঠিয়াব নোৱাৰিলে তাৰ সম্পূৰ্ণ দুখ তেখেতে মূৰ পাতি লৈ পেলাই মৰ্মাহত হোৱা দেখিবলৈ পোৱা যায়। তেখেতে লগতে এটা মন্তব্য কৰে যে আমি সাধাৰণতে যিকোনো এটা ঘটনাত আমি দেখিবলৈ পাওঁ তাত অকণমান হ'লেও ৰশ্মি বিচাৰিবলৈ আমি চেষ্টা কৰোঁ, কিন্তু এই ঘটনাত সেই ৰশ্মি যদিও বিচাৰিবলৈ পোৱা নাযায়, কিন্তু প্ৰথমবাৰৰ বাবে আচলতে 24 বছৰৰ পিছত এনে ঘটনা সংঘটিত হোৱাৰ পিছত জম্মু কাশ্মীৰৰ নাগৰিকসকলেও প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গ'ল। তেখেতে মত পোষণ কৰি পেলাই কৈছে যে জম্মু কাশ্মীৰতো মানুহে কেণ্ডেল মাৰ্চ কৰিছে আৰু এই সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছে। এক প্ৰকাৰ যদি আমি সমগ্ৰ ভাৰতবৰ্ষত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আজি গুৱাহাটীৰ পৰা কাশ্মীৰলৈকে প্ৰত্যেকখন ৰাজ্যত চুকে কোণে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয়সকল একত্ৰিত হৈছে। এটা ৰাজনৈতিক বিষয়ত পক্ষ বিপক্ষ থাকিব পাৰে, কিন্তু যেতিয়া ভাৰতৰ বাবে সংকট আহি পৰে, ৰাষ্ট্ৰৰ বাবে সংকট আহি পৰে, তেতিয়া কেনেকৈ আচলতে ভাৰতবাসী একত্ৰিত হৈ আগবঢ়ে, হয়তো এইবাৰ বিশ্বই সেই দৃশ্যাৱলী দেখিছে। কাৰণ বিভিন্ন বিৰোধী দলসমূহ হওক বা শাসক দলসমূহক সকলোৱে এটা সুৰতেই একে কথা কোৱা আমি দেখিবলৈ পাইছোঁ। এইখন সেইখন ভাৰত যিখন ভাৰতে বসুধৈৱ কুটুম্বকম বুলি কৈ পেলাই সমগ্ৰ বিশ্বক আঁকোৱালি লোৱাৰ কথা কয়। এইখন সেইখন ভাৰত যিখন ভাৰতে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভাবেত বুলি সকলোৰে মংগল কামনা কৰে। এইখন সেইখন ভাৰত যিখন ভাৰতে অহিংসা পৰম ধৰ্মত বিশ্বাস কৰে, অৰ্থাৎ অহিংসাই পৰম ধৰ্ম। কিন্তু সেইখন ভাৰত যি ভাৰতে কয় অহিংসা পৰম ধৰ্ম ধৰ্ম হিংসা তদেৱ বিশ্ব, অৰ্থাৎ ধৰ্ম ৰক্ষাৰ বাবে যদি হিংসা কৰিব লাগে, যদি হিংসা আৱশ্যক হৈ পৰে, তেতিয়াহ'লে সেই হিংসা কেতিয়াও পাপ হ'ব নোৱাৰে বুলি এইখন ভাৰতেই স্বীকাৰ কৰে। আজি আমি দেখিবলৈ পালোঁ ভাৰত আৰু ফ্ৰান্সৰ মাজত 26খন ৰাফেল ক্ৰয়ৰ বাবে 63,000 কোটি টকাৰ দ্বিপাক্ষিক চুক্তি হয়। এই চুক্তিৰ ক্ষেত্ৰত ফ্ৰান্সৰ পৰা 22খন ছিংগুল ছিট আৰু 4খন ডাবল ছিট বিমান ভাৰতলৈ আহিব।
সিন্ধু জলচুক্তি যেতিয়া বন্ধ কৰা হ'ল তেতিয়া আচলতে কি ধৰণে পাকিস্তানৰ নাগৰিকসকল ভয়ত কম্পমান হৈ উঠিছে বা পাকিস্তানৰ চৰকাৰ কি ধৰণে ভয়ত কম্পমান হৈ উঠিছিলে সেই কথা আমি দেখিবলৈ পাইছোঁ পাকিস্তানে ডাঙৰ ডাঙৰ কথা ক'ব পাৰে কিন্তু বৰ্তমান সময়ত প্ৰেক্ষাপটত যদি চোৱা যায় পাকিস্তান কিমান আৰ্থিকভাৱে সবল নহয় যে তেওঁলোকে 3 দিনৰ কাৰণেও যুদ্ধ লাগিব পৰা সামৰ্থ্যকতা পাকিস্তানৰ নাই গতিকে পাকিস্তানে ডাঙৰ ডাঙৰ কথা ক'ব পাৰিব পাকিস্তানে চুৰি বক্তব্য দাঙি ধৰিব পাৰিব কিন্তু পাকিস্তানৰ সিমানখিনি শক্তি নাই যে ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ সৈতে তেওঁলোকে যুদ্ধ লাগিব পাৰে পাকিস্তানে ৰাতি সপোনত দেখা ঘটনা এটা পিছদিনা আহি পেলাই কয় যে আমি এইটো কৰি দিম আমি সেইটো কৰি দিম কিন্তু সিমানখিনি তেওঁলোকৰ যে সামৰ্থ্যকতা নাই ইতিমধ্যে আমি সেই কথা বুজো বা আমি সেই কথা জানো পাকিস্তানৰ কেইবাটাও নিউজ চেনেলে আচলতে ভুৱা কিছুমান তথ্য দাঙি ধৰি পেলাই ভাৰতত প্ৰচাৰ কৰিবৰ বাবে চেষ্টা কৰিছিলে আৰু সেই কাৰণেই ভাৰতৰ গৃহ বিভাগে পাকিস্তানৰ কেইবাটাও নিউজ চেনেল ভাৰতত বেন কৰিছে যাতে এই ধৰণৰ ভুৱা খবৰবিলাক ভাৰতত বিয়পি নপৰে আমেৰিকাই মত পোষণ কৰি পেলাই বক্তব্য আগবঢ়াই পেলাই কৈছে যে পেহেলগামৰ ঘটনাৰ পিছত দুইখন দেশে আচলতে সমাধানৰ বাটত যাব লাগে ইয়াকো আমেৰিকাই স্পষ্ট কৰি কৈছে যে আমি ভাৰতৰ সমৰ্থনত আছো বা ভাৰতৰ পক্ষত আছো ভাৰত চৰকাৰেও এই ক্ষেত্ৰত এক দীঘলীয়া পৰিকল্পনাৰ সৈতে আগবাঢ়িবলৈ প্ৰস্তুত হৈছে কেনেকৈ সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি কেনেকৈ নোহোৱা কৰি তুলিব পাৰি তাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে এক দীঘলীয়া পৰিকল্পনা কৰিছে আমাৰ এই প্ৰতিবেদন চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ নমস্কাৰ